কি কলি বঙালী তহতে হাতত অস্ত্ৰ তুলি লবি আৰু আমি অসমীয়াই কি হাত খাবতি বহি থাকিম বুলি ভাবিছ নেকি? দিনে দিনে অসমৰ ৰাজনীতিত জহন্নামৰ ফালে গতি কৰিছে। আপোনালোকে দেখিছে বিদিশা নেওগ কালি যিটো ঘটনা সংঘটিত হ'ল পাণ্ডুত, সঁচাকৈয়ে একেবাৰে গৰিহণাৰ যোগ্য। যোনেই নহওক কিয়, ইয়াৰ আগতেও মই কালি পৰহি এটা ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'টোত কৈছিলোঁ ঘটিটো লৈ আহে পুকৰ ধোৱা ঘটিটো লৈ অহা বঙালীৰ এতিয়া অসমত চলিছে দপদপনি। আৰু ক'ত গ'ল জাতীয় সংগঠনসমূহ, ক'ত গ'ল? খুব কৈ থাকে আমাৰ বাই ভনীৰ ওপৰত অত্যাচাৰ নচলিব। ক'ত গ'ল এতিয়া? কাৰ মেখেলা তলত সোমাই আছে তেহেঁত? এতিয়া কিয় ওলাই নাহে সেই বিদিশা নেওগ? কিয়? যদি কিবা ভুল কৰিছে তেন্তে হ'লে আইন আদালত আছে, তেওঁলোকে তাত চকু নিদি পেলাই আইন আদালতৰ ওপৰত ভৰসা নাৰাখি তেওঁলোকে নিজৰ আইন নিজে হাতত তুলি কিয় লৈছে? আৰু দেখিছেই এজন দুজনো নহয়, বহুত কেইজনক একদম মাথা চাথা ফালি কৰি কেনেকুৱা কৰিছে। লগতে অকল যে পাণ্ডুতে সেইটো নহয়, সকলোতে। আৰু এনেকুৱা হৈ গৈছে হিমন্ত বিশ্ব শৰ্মাৰ হাতলৈ যেতিয়াৰ পৰা মানে বাঘ জৰি গৈছে, মুখ্যমন্ত্ৰীৰ সেই বাঘ জৰিডাল গৈছে, তেতিয়াৰ পৰাই ইমান তললৈ নামিছে, সঁচাকৈ ভাবিবলগীয়া। আপোনালোকে এটা কথা ভাবি নাচায় কিয়? তেওঁলোকৰ ওপৰ মহলৰ সকলোখিনি এখন থালতে ভাত খায়, কিন্তু যি নেকি এজিপি বিজেপি কৰি পেলাই এজাক তেনেকৈ আছে, তেওঁলোকে কটা মৰা কৰি নিজৰ দেহাটো ঘূণীয়া কৰাৰ বাদে তেওঁলোকৰ কিবা বাৰু লাভ হৈছেনে? কেইটকামান পাবি, ক'ৰবাত মুটনি অকণ খাবলৈ পাবি, তাত তহঁতে মানে সন্তুষ্ট নহয় জানো? আৰু সেই পাবত গজা সংগঠনসমূহ খুব একদম উজনি নামনি মাৰি থাকে নহয়, একেবাৰে মানে কি বুলি কয় বিহাৰীৰ দপদপনি নচলিব। কিয়? পাণ্ডুত সেইখিনি বিহাৰী বঙালীয়ে সেই বিদিশা নেওগক মাথা চাথা ফালিছেনে নাই? তেওঁলোকে দেখিছেনে নাই? নে তেওঁলোকৰ চকুত কিহবাই মুতিলে নেকি? ইয়াত কিছুমান কথা ক'ব নোৱাৰি, কিন্তু ক'বলৈও বাধ্য। আৰু একে আচলটো কৈ নিদিওঁ, কোনে মুতিছে আপোনালোকেতো কয়ে। গাঁও সমাজত কিছুমান কথা আগতে কৈ দিয়ে, এতিয়া কিন্তু সেইবিলাক কথা নকয়, কিন্তু ময়ো সেইখিনি ধৰি ৰাখিছোঁ। বুজাই চাগে বুজিছে। বন্ধু বান্ধৱীসকল, যি নেকি পাণ্ডুত সেই ঘটনা সংঘটিত হৈছে আৰু সেইটো বঙালী, তাৰ কথা কি হেনা হুঁচা, ইছ ৰাম, সি মানে কি ক'ব আৰু। পোকৰ ধোৱা ঘটিটোত যদি পানী নাখালে হয়, সিহঁতক মানে কোনে পালে হয়? আৰু জানেই ঘটি লৈ অহা মানুহে যেতিয়া ঘপককৈ কিছুমান বস্তু পাই যায়, তাতকৈ আৰু তেওঁলোকক মানে একো নালাগে। তেওঁলোকে মানে কি আৰু এই এটা ৰুমতে ঘুকটি পাকটি সোমাই কৰি থকা মানুহে যেতিয়া এখন মুকলি দুটা তিনিটা ৰুম পাই যায়, ওপৰতে খাবলৈ পাই যায়, তেতিয়া তেহেঁততকৈ আৰু মানে কোনো ডাঙৰেই নাই। আৰু এইটো বিহাৰী বঙালী ঘটি লৈ অহা বিহাৰীটো নে বঙালীটো, এইটো হেনা হুঁচা কৰি কোৱা কথাকেইটা প্ৰথমতে আপোনালোকে শুনি লওক। আৰু বাৰে বাৰে মই হকেই দিছো, আজি কিন্তু এনেকে যদি পাণ্ডুত চলি থাকে আমি অস্ত্ৰ ল'বলৈ বাধ্য হ'ম। কিন্তু এইটো কিন্তু কথা কিন্তু ডাইৰেক্ট কথা মই কৈ দি আছো, আমি কিন্তু বহি নাথাকো। আজি শান্তিপূৰ্ণভাৱে ইহঁতক যাব দিছো। ইহঁতৰ কিবা গাছ ভাঙিছে নাই, কিন্তু আমাৰ ল'ৰাক কি কৰিছে এইটো চাকচোন। আজি ব্লাড কৰি দিছে ইহঁতে। আমি ৰক্ত বহাই দিম আমি কৈ দি আছো। কিন্তু আজি কৈ দি আছো বিদিশা নিয়োগটো ভালে ভালে তাক ৰক্ত বহাই দিম মই কৈ দি আছো। এইবিলাক নকৰিব কিন্তু আমাৰ শান্তিপূৰ্ণভাৱে ইয়াতে ভোট হয়। আমাৰ আজিলৈকে এইবিলাক হোৱা নাই। কংগ্ৰেছক আমি উকিয়াই দিছো কেণ্ডিডেটৰ এইবিলাক। তাৰ কেণ্ডিডেটৰ গাড়ী কি কৰিছে চাক, আপুনি চাক কি কৰিছে চাকচোন তাক। সিহঁতে ৰেলী এটা লৈ আহি আছিল, আমাৰো ৰেলী এটা আহি আছে। ইহঁতে আমাক গালি গালাজ কিয় কৰিব? হেমন্ত বিশ্ব শৰ্মাক কিয় গালি গালাজ দিব? ইহঁতকতো আমি গালি গালাজ দিব যোৱা নাই নহয়। হেমন্ত বিশ্বক কিয় গালি গালাজ? তাৰপিছত আৰম্ভ হ'ল। আৰু কেণ্ডিডেট চাক কেনেকুৱা, আমাৰ ভৰি মাৰি দি দিছে। তাৰপিছতে বেছি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল। আৰু এটা চাইডত উত্তপ্ত পৰিস্থিতি হ'লে আমিওতো বহি নাথাকো নহয়। এইটোৱে কথা হ'ল। এফআইআৰ আমি এতিয়া দিবলৈ যাই আছো। এতিয়া আমি এফআইআৰ থানাত দিম। কেণ্ডিডেট আৰু দুইজন আছে, আমি চিনাক্ত কৰিছো। সিহঁতৰ এগেইনষ্টত আমি যিখিনি আমাৰ এইবিলাকত আমি লিপ্ত আছিল আমি দিম। আমি এফআইআৰ দিবলৈ আমি বাধ্য হ'ম। মানে হেমন্ত বিশ্বক গালি দিলে আমি কিন্তু এইবাৰ প্ৰশ্ন শুনক, আপোনালোকৰ মিডিয়াত মই আজি কৈ দি আছো, এইবাৰ প্ৰথম প্ৰশ্ন 1 তাৰিখে কৰিছে। এইবাৰ কিন্তু আমি বহি নাথাকো দেই। আপোনালোকে কৈ দিব আজি আমি বহুত ভদ্ৰকে যাব পাৰিছে। নেক্সট বাৰ ইয়াৰ মালিগাঁও অঞ্চলৰ পৰা ডক্টৰ হেমন্ত বিশ্বক
গালি দি কোনো যাব নোৱাৰে মই আজি কৈ দিলো জনক একদম বাচ্চা ক'বই নহয় তেখেতে এতিয়া ঘৰত যাই পেলাই মা দেউতাকৰ গালিয়ে খাব মাৰে খাব এইখিনিয়ে ক'লো যে আমাৰ এইটো ন্যায় লাগে আমি আহিছোঁ আমি এটা এজাহাৰ দিলে আমাৰ মণ্ডল প্ৰেচিডেণ্টক আমি জনালোঁ নাই নাই এইবিলাক আহে নে আমাৰ মানুহবিলাক ওলাই আছিলে ক'লো তেতিয়া দাদাৰ নামত এটা ক'বই লাগে যে ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ কৈ আছিলে তেখেতে অপজিট টুইট কিবা এটা উল্টা পাল্টা যি কংগ্ৰেছ জিন্দাবাদ দাদা মুৰ্দাবাদ দাদা গালি পাৰি আছিলে দাদাক গালি পাৰিব আমাৰ পাণ্ডুত আহি পেলাই আমিতো এইটো সহ্য নকৰোঁ হয় আমি বিজেপিক ভাল পাওঁ অন্তৰৰ পৰা ভাল পাওঁ আমাৰ দাদা বিজেপি ভাল পাওঁ এইটো ফাৰ্ষ্ট কথা তো শ্লোগান দি পেলাই ওলাব সিহঁতেতো চিমে ছাৰক গালি পাৰি পাৰি আহি আছে না যে বিজেপি মুৰ্দাবাদ দাদাই মুৰ্দাবাদ তো দাদাৰ মুৰ্দাবাদ আমি কি শুনিম দাদাক আমি অন্তৰৰ পৰা ভাল পাওঁ বোলে আৰু ইহঁতে কাজিয়া মটিভ লৈ আহিছে মই আপোনাক জনালোৱে যে আজিৰ ডেটত সিহঁতে কিয় ৰেলীখন ওলালে ঠিক আছে ওলাইছে ভাল কথা কিন্তু কালিৰ ডেটটো আজি পৰীক্ষা আছিলে আমাৰ আজি সভা আছিলে সভাখন শেষ হৈ আমাৰ বাইদেউ ঘৰত গ'লে শেষ হোৱাৰ পিছতে সিহঁতে আহিছে যেতিয়া আছিল যেতিয়া বাইদেউ আছিলে তেতিয়াতো অহা নাই সিহঁতে পুৰা ৰখি আছিলে প্লেনিং মটিভ পুৰা প্লেনিং এইটো পুৰা পলিটিকেল এইটো এটা প্লেনিং বনাই পেলাই সিহঁতে আছিলে যে সিহঁতৰ ওপৰত এনেকৈ এটেক কৰিম মই এজনী খিলঞ্জীয়া অসমীয়া ছোৱালী মোৰ যদি অসমত নিৰাপত্তা নাই পিয়াল শংকৰদেৱে যদি মোক ধমকি দিব পাৰে ইয়াতকে আৰু দুখৰ কথা কি হ'ব পাৰে আপুনি মোক কওক তাকো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গৃহ সমষ্টিত য'ত বেটি বচাও বেটি পঢ়াও বুলি কয় মোৰ কাপোৰ ফালিছে মই আপোনালোকক লাগে নেকি মই এটা কেণ্ডিডেট মই গাড়ীত ৰেলী কৰি কৰি আহি আছো আৰু মোক কোনোবাই কাপোৰ ফালি দিব টানি দিব ফালি দিব তাৰপিছতো মই ভিডিঅ'বোৰ চাব মইতো কৈছো মই বাৰ বাৰ কৈ আছো সেইকাৰণে মই প্ৰুফ ৰাখিছো কৰবাত কোনোবা লৰাই জেং কৰিছে কি কৰিছে এইটো তেওঁলোকৰ কথা আৰে মই প্ৰথম কথা এখন বৰষুণত বান্ধিছিলো পিছত এখন থাকি গ'ল কিন্তু পিছত মোক কোব এটা পৰিছে নপৰা নহয় কিন্তু মই এইটো কথা কওঁ মোক আঁঠুটো দুখ পাইছো মোক মানে এনেকে টানি পেলাই দিছেতো এখন মই থাৰত আছিলো অপেন থাৰত তো মোক কঁকালত দুখ পাইছো কিন্তু মোৰ এইবোৰ ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট হ'ল মোৰ ল'ৰাবোৰে দুখ পাইছে কাৰণ এই ল'ৰাবোৰ বহুত চব ল'ৰা কংগ্ৰেছ কৰ্মী নাছিলে বহুত নৱপ্ৰজন্মৰ ল'ৰা আজি ওলাই আহিছিলে যেতিয়া মই আপোনালোকৰ মিডিয়া গ্ৰুপত মেছেজ দিছিলোঁ যেতিয়া মই ছ'চিয়েল মিডিয়াত কৈছিলোঁ যে কাইলৈ আমি ৰেলী কৰিম বিশ্বাস কৰক মই আপোনাক এই ৰাতিকাল কৈছোঁ মই দেখি আচৰিত হৈছিলোঁ ইমান মানুহ ক'ৰ পৰা আহিলে গোটেই ৰেলীটো শান্তিপূৰ্ণভাৱে একদম বৰঝাৰৰ পৰা জালুকবাৰীলৈকে যিটো সঁচা সঁচা বুলি ক'ম যিটো মিছা মিছা এটা খেলি মেলি নাই একদম বৰঝাৰৰ পৰা আজাৰা হৈ ধাৰাপুৰ হৈ জালুকবাৰী সোমোৱালৈকে আদাবাৰী সোমোৱালৈকে কোনো প্ৰব্লেম নাই পাণ্ডু অঞ্চলটোত আমাৰ লগত কিয় এনেকুৱা হয় আপোনালোকে শুনিলেনে এই ঘটি লৈ অহা বিহাৰী বঙালীকেইটাৰ কথা শুনিলে আৰু এতিয়া কওকচোন তেহেঁতে যে কৈছে যে হিমন্ত বিশ্ব শৰ্মাক গালি পাৰিলে কোনো সাৰি যাব নোৱাৰে হেৰৌ তহঁতৰ হিমন্ত বিশ্ব শৰ্মাই মানুহক গালি পাৰে নে নাপাৰে সিদিনাখনলৈকে হিন্দুস্তান পাকিস্তান কৰি কৰি গৌৰৱৰ পিছত লাগি এতিয়া আহিছে সেই কুংকি চৌধুৰী মাকৰ গৰু কটা কিবা কটা এইবিলাকলৈ আহিছেনে নাই সেইটো গালি পৰা বুলি কয় নে মৰমত কোৱা বুলি কয় আৰু ক'বই ৰাজনীতিত কোনোৱে ইটোৱে সিটোক মানে ক'ব সেইবিলাক কোৱা কথা মুখেৰে যি কৈ থাক কিন্তু তহঁতে হাতে কামে লাগি পেলাই চবতে অকল পাণ্ডু বুলিয়ে নহয় সকলোতে তহঁতৰ দাদাগিৰি কিহৰ তহঁতে যদি ভাল কাম কৰিছ এনেও বিজেপি জিকিবি কিন্তু তহঁতে ধন বল বাহুবল মানে টকাৰ বল দেখাই পেলাই তহঁতে কি কৰিছ মানুহক দমন নহয় জানো আৰু সেই দমন কৰাৰ ফলত তহঁত কিমান তললৈ গৈছ এই ঘটি লৈ অহা বঙালী কিটা কথা কৈছো লাজ পোৱা নাই কিয়া লাজ পোৱা নাই হিমন্ত বিশ্ব শৰ্মাৰ এই হেৰিখিনি খাবলৈ পাই চুৱা পাতনিৰ ভাতকেইটা খাবলৈ পাই এই ষ্টাৰ একেবাৰে মাত কথা ভাগি গৈছে অভদ্ৰ অসভ্য চাল্লা আৰু কি কৰিছে এটা সেই টাকলু সেইটোক এইখিনিতো এয়া দেখিছে তাতে যদি আকৌ দুটামানক আপোনালোকে বিধায়ক পাতি দিয়ে তেন্তে হলে চাওক আমাৰ সেই জনগণসকলে গম পাওক তেতিয়াহ'লে ইহঁতে কিমান ওপৰলৈ উঠিব গতিকে সময় থাকোঁতে সজাগ হোৱাটো ভাল আৰু ইহঁতে এনেই কি কৰিছে বুলি কৈছে ভাবিছা নেকি তেহেঁতে ডিঙিত চেপা মাৰি ধৰিবলৈ আহে এতিয়া গম পাইছা নাই গতিকে তেওঁলোকক যদি বিদিশা নেওগে কিবা মানে হেৰিয়ে কৰিছিলে বা কিবা যদি কৈছিলে তেওঁলোকে আইনৰ সহায় কিয় নললে তেওঁলোকে পুলিচ প্ৰশাসনকো কেৰেপ নকৰি পেলাই তেওঁলোকে কি কৰিছে মাৰপিটৰ কাম আৰম্ভ কৰিছে আৰু কৈছে কি বোলে গাড়ী উঠি গৈছে বুলি কৈছে হেৰৌ গাড়ী এখন যদি আহি থাকে তহঁতৰ চকু কণা হৈ আছিলে নে মুটনি খাই লৈ পেলাই হিমন্ত বিশ্ব শৰ্মাই দিয়া মুটনিখিনি খাই লৈ পেলাই তহঁতে গমেই নাপাওঁ কাণেৰেও নুশুনিলি নে চকুৰেও নেদেখিলি আৰু সেইকাৰণে কি কৰিছ গাড়ীৰ আগত পৰিছ আৰু গাড়ী চকা উঠি গৈছে সেইটোকে মই মানি লৈছোঁ
লৈছোঁ, হয় নে নহয়? কিন্তু এই যাকে এটাতো হয়তো তাকলো স্কুল কলেজ কি বস্তু বুজি নাপায়, সেইটো সেই কিবা গুপ্তা নে মুপ্তা সেইটো আহিছে, আহি পেলাই স্কুল কলেজতো তেওঁ মিটিং পাতিবলৈ গৈছে। যি নেকি স্কুল কলেজত সেইখিনি নিষিদ্ধ, স্কুলীয়া ল'ৰা ছোৱালী বা স্কুলত এইবিলাক যে নহয়, এইবিলাক যে ৰাজনীতিৰ কাম নহয়, সেইটো তেওঁলোকে বুজিয়ে নাপায়। মানে কি বুলি ক'ব আৰু, মাথাত এইটোত কিবা থাকিলেহে, চুলি নাইকিয়া হৈ গৈছেগৈ, তথাপিও আকৌ শিক্ষাটোৱে নাই। তাৰপিছত আহি গ'ল এই চিংঘাল বোলাটো। এই চিংঘাল বোলাটোৱে আপোনালোকে দেখিছে নহয়, কোটি কোটি টকা ছুপাৰ চাকাৰৰ নামত লৈ কৰি লুটি পুটি খালে। সেইটো এটা আছিল আকৌ ধূপ বেপাৰী, আৰু সেই ধূপ বেপাৰীয়ে এতিয়া একদম হিমন্ত বিশ্ব শৰ্মাৰ লগ লাগি গোটেইখন একদম তোলপাৰ লগাইছে। এইবাৰ আহিল আকৌ এইটো কিবা গুপ্তা, কি গুপ্তাই নে মুপ্তাই সেইটো এটা। গতিকে বন্ধু বান্ধৱীসকল, সময় থাকোঁতেই সজাগ হওক, আৰু ইহঁতৰ দৰে মানুহক কেতিয়াও ওপৰলৈ যাবলৈ নিদিব। নিজৰ সেইটো নিজে ছেফটি আমি ৰাখিব লাগিব, আৰু কেনেকৈ ৰাখিব লাগে সেইখিনি নিশ্চয় আপোনালোকে জানে, আৰু বিশেষ বহলাই নকলেও চাগে আপোনালোকে গম পায়। গতিকে বন্ধু বান্ধৱীসকল, সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ, আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।